যেতিয়া আমি চাওঁ যোহনে লিখা শুভবাৰ্তা 14 অধ্যায় 16 পদটো যেতিয়া আমি পঢ়োঁ, এই পদটো পঢ়িলে আমাৰ খুব আনন্দ লাগে আৰু খুব ফূৰ্তি লাগে। কাৰণ তেওঁ যীশুখ্ৰীষ্টই এটা কথা কৈছিলে আৰু সেই কথাটো মানে আজিও খুব ভাল লাগে। তেওঁ কি কৈছিলে ইয়াত কৈছে 14 অধ্যায় আমি যেতিয়া চাম 16 পদটো, আৰু মই পিতৃৰ আগত নিবেদন কৰিম তাতে তোমালোকে সত্যে সদায় থাকিবলৈ তেওঁ আন এজন সহায়কৰ্তা অৰ্থাৎ সত্যৰ আত্মা তোমালোকক দিব বুলি কৈছিলে। যীশুখ্ৰীষ্টই প্ৰতিজ্ঞা কৰিছিলে যে মই যেতিয়া স্বৰ্গত যাম তেতিয়া তোমালোকৰ বাবে মই এজন সহায়কৰ্তা পঠাম আৰু সেই সহায়কৰ্তা সদায় দিন তোমালোকৰ লগত থাকিব আৰু সেই সহায়কৰ্তাই তোমাক সকলো দিশত সহায় কৰিব বুলি কৈছিলে। তোমালোকক মই অনাথকৈ এৰি নাযাওঁ, তোমালোকৰ লগত কোনোবা এজনক মই পঠাম, তোমালোকৰ হৃদয় ব্যাকুল নহওক, মই তোমালোকৰ নিমিত্তে এজন সহায়কৰ্তা পঠিয়াবৰ কাৰণে মই পিতৃৰ আগত নিবেদন কৰিম বুলি কৈছিলে। আৰু সেই সহায়কৰ্তা কোন হ'ব আপুনি জানেনে? যেতিয়া ঈশ্বৰ, আমি জানো আমাৰ ঈশ্বৰ ত্ৰিএক পৰমেশ্বৰ, তেওঁ পিতা পুত্ৰ পবিত্ৰ আত্মা, এই তিনিটাও এক ঈশ্বৰ। তেওঁৰ ব্যক্তিত্ব তিনিটা কিন্তু ঈশ্বৰ অস্তিত্ব এক। সেয়েহে আমাৰ ঈশ্বৰ ত্ৰিএক পৰমেশ্বৰ। যেতিয়া এই মানৱ জাতিক উদ্ধাৰ কৰিবৰ কাৰণে যেতিয়া সেই স্বৰ্গত আলোচনা হ'ল যে এই গোটেই মানৱ জাতিক পাপৰ পৰা কোনে উদ্ধাৰ কৰিব, আমাৰে মাজত কোনে যাব, তেতিয়া আমাৰ যীশুখ্ৰীষ্টই কৈছিলে, অৰ্থাৎ বাক্যই কৈছিলে, আমাৰ যীশুৰ নাম বাক্য, আৰু বাক্যই কৈছে যে মই যাম আৰু সমগ্ৰ পৃথিৱীক পাপৰ পৰা মই উদ্ধাৰ কৰিম, এই বুলি আমাৰ বাক্যই আমাৰ সেই য়াৱে জিহুৱাক কৈছিলে। আৰু জিহুৱা পিতৃয়ে আমাৰ এই বাক্যক এই পৃথিৱীত মাংস হ'বৰ কাৰণে পঠিয়াই দিলে। তেওঁ যেতিয়া এই পৃথিৱীত আছিলে 33 বছৰ ধৰি এই পৃথিৱীত আছিলে আৰু তেওঁ লোকবিলাকক ধুনীয়াকৈ চৰাইছিলে। তেওঁৰ পিছে পিছে বহু লোক গৈছিলে। আমি দেখিছোঁ তেওঁ 12টা পাচনি তেওঁ নিৰ্বাচন কৰিছিলে, কিন্তু পিছত বহুত খ্ৰীষ্টিয়ান আমি হোৱা দেখি পাইছিলোঁ। কিন্তু যীশুখ্ৰীষ্ট যেতিয়া এই পৃথিৱীৰ পৰা বিদায় ল'ব বিচাৰিছিলে তেতিয়া লোকবিলাকে কান্দিছিলে যে হে প্ৰভু, আপুনি গুচি গ'লে আমাক কোনে সহায় কৰিব, আমাৰ লগত কোনে থাকিব, আমাৰ লগত কোনে মিৰাকলছ কৰিব, কোনে হিলিংছবিলাক কৰিব, কোনে ভূতবিলাকক খেদাব, কোনে আমাৰ লগত সহায় কৰিব, আমি বহুত তাৰণা পাম প্ৰভু, আপুনি যদি গুচি যায় আমাক এৰি তেন্তে এই খ্ৰীষ্টিয়ানবিলাকে বহুত কষ্ট পাব। তেতিয়া প্ৰভুৱে কৈছে যে নহয়, মই সেই পিতৃৰ আগত মই নিবেদন কৰিম যে তোমালোকৰ নিমিত্তে আন এজন সহায়কৰ্তাক পঠাব। আৰু এই সহায়কৰ্তা শব্দটো গ্ৰীক ভাষাত কি লিখা হৈছে আপুনি জানেনে? গ্ৰীক ভাষাত লিখা হৈছে পেৰাক্লিটাছ বুলি কৈছে। আৰু এই পেৰাক্লিটাছৰ অৰ্থ হৈছে সহায়কৰ্তা, কমফৰ্টাৰ আৰু হেল্পাৰ, শান্তি দিওঁতা, সকলোৰে সৈতে সংগ দিওঁতা, উদ্ধাৰ কৰোঁতা, একেবাৰে সংগত দিওঁতা আৰু প্ৰেৰণা দিওঁতা, উৎসাহী কৰোঁতা আৰু বিভিন্ন সময়ত আমাৰ সৈতে সংগ দিয়া এজন ব্যক্তি বুলি কৈছে। আৰু তেওঁৰ নামে পেৰাক্লিটাছ বুলি কৈছে, আৰু যাক আমি আমাৰ এই গোটেই পৃথিৱীৰ সমুদায় লোকে আমি মৰমতে পবিত্ৰ আত্মা বুলি কওঁ, যাক আমি মৰমতে আমি হলি স্পিৰিট বুলি কওঁ ইংলিছত। কিন্তু তেওঁৰ নাম আমাৰ যীশুখ্ৰীষ্টই কৈছে পেৰাক্লিটাছ বুলি কৈছে। পেৰাক্লিটাছ তাৰমানে সহায়ক, সহায় কৰোঁতা বুলি অসমীয়াত অনুবাদ কৰা হৈছে। আৰু এই সহায় কৰোঁতা যাৰ নাম পেৰাক্লিটাছ, তেওঁ এজন ঈশ্বৰৰ ব্যক্তিত্বৰ তিনিজনৰ ব্যক্তিত্বৰ ভিতৰত এজন, অৰ্থাৎ পিতা পুত্ৰ পবিত্ৰ আত্মা। সেই পবিত্ৰ আত্মাক যীশুখ্ৰীষ্টই পঠিয়াই দিবৰ কাৰণে পিতৃৰ আগত তেওঁ নিবেদন কৰিছে যে যীশুখ্ৰীষ্টই কৈছিলে যে এই মানৱ জাতিক মই উদ্ধাৰ কৰিবৰ কাৰণে মই যাম, পিছত পবিত্ৰ আত্মাই কৈছে যে এই লোকবিলাকক সহায় কৰাৰ কাৰণে মই যাম। আৰু সঁচাকৈ আমি দেখিবলৈ পাইছোঁ এই পেৰাক্লিটাছ, এই পবিত্ৰ আত্মা সেই 50 দিনীয়া পৰ্বৰ সময়ত পাচনি কৰ্ম 2 অধ্যায়ত আমি দেখিছোঁ আকাশৰ পৰা পাৰ্মিনেণ্ট তেওঁ নামি অহা আমি দেখিবলৈ পাইছোঁ। তেওঁ এই পৃথিৱীত স্থায়ীভাৱে তেওঁ নামি আহিছিলে আমাক সহায় কৰাৰ কাৰণে। কোনে নামি আহিছিলে? এই পবিত্ৰ আত্মাই নামি আহিছিলে। যীশুখ্ৰীষ্টই কৈছিলে যে মই এই লোকবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে মই যাম আৰু মই টেষ্ট দিম। সঁচাই তেওঁ টেষ্ট দিলে, প্ৰভু যীশুখ্ৰীষ্টই টেষ্ট দিলে, কিন্তু সেই পবিত্ৰ আত্মাই কৈছে যে এই লোকসকলক মই চৰোৱাৰ দায়িত্ব মোৰ, এই লোকসকলক প্ৰতিপালন কৰাৰ দায়িত্ব মোৰ,
এই সকল লোকক মই আহাৰ খোৱাৰ দায়িত্ব মোৰ, এই সকল লোকৰ সংগ দিওঁতা দায়িত্ব মোৰ, এই সকলক প্ৰেমৰ কথা শিকোৱা দায়িত্ব মোৰ, এই কথা প্ৰভু যীশুৰ কথা বুজাবৰ কাৰণে দায়িত্ব মোৰ, ইহঁতক শুভবাৰ্তা বুজোৱাৰ দায়িত্ব মোৰ, ইহঁতক মই পৰিত্ৰাণৰ কথা বুজোৱাৰ দায়িত্ব মোৰ, বিশ্বাসত আনোতাৰ দায়িত্ব মোৰ বুলি এই পবিত্ৰ আত্মাই তেওঁ নামি আহিছিলে সদা সৰ্বদাই এই পৃথিৱীত নামি আহিছিলে। আৰু তেওঁ এই পৃথিৱীতে আছে। আৰু তেওঁ যেতিয়াই এই পৃথিৱীত নামি আহিছিলে তেতিয়াই তেওঁ ঘোষণা হ'ল এইটো অনুগ্ৰহৰ কাল বুলি ঘোষণা হ'ল। অৰ্থাৎ যীশুখ্ৰীষ্টৰ যোৱাৰ পিছতেই যেতিয়া পবিত্ৰ আত্মা নামি আহিছে এই কালটোক অনুগ্ৰহৰ কাল বুলি কোৱা হয়। কাৰণ আমাৰ অনুগ্ৰহ অৰ্থাৎ আমাক ছাপোৰ্ট কৰাৰ কাৰণে, আমাক সহায় কৰোঁতাৰ কাৰণে, আমাক সহায় কৰিবৰ কাৰণে আমাৰ সংগত কোনোবা এটা আছে আৰু কোনোবা এজনা আছে, আৰু সেয়াই হৈছে পবিত্ৰ আত্মা, যাক আমি মৰমৰে পবিত্ৰ আত্মা কৈছোঁ, যাক গ্ৰীক ভাষাত পেৰাক্লিটাছ বুলি কৈছে। তেওঁ আমাৰ সৈতে আছে। তেওঁ ঈশ্বৰৰ এক ঈশ্বৰ, তেওঁ ত্ৰি-এক পৰমেশ্বৰৰ এটা অংশ, আৰু তেওঁ আমাৰ লগত আছে। যীশুখ্ৰীষ্ট নাই, যীশুখ্ৰীষ্ট তেওঁৰ যিটো কাম কৰিলে আৰু তেওঁ যি উদ্দেশ্য আছিলে সেই উদ্দেশ্য সফল কৰি তেওঁ এতিয়া স্বৰ্গত আছে। কিন্তু সেই যীশুখ্ৰীষ্টই আমাৰ প্ৰতি নিবেদন কৰি কাক পঠালে? সেই পেৰাক্লিটাছক পঠালে, যাক আমি দেখি নাপাওঁ কিন্তু আমি অনুভৱ কৰিব পাৰোঁ। তেওঁ আমাৰ সৈতে আছে। এতিয়া যে মই কৈ আছোঁ মোক সহায় কৰি আছে, মোৰ এই জিভা আৰু ওঁঠত থাকি তেওঁৱেই সহায় কৰি আছে। সেইকাৰণে মই পবিত্ৰ আত্মাক ধন্যবাদ দিছোঁ। আপুনি যে শুনি আছে আপোনাকো এই পবিত্ৰ আত্মাই সহায় কৰিছে। গতিকে পবিত্ৰ আত্মাক ধন্যবাদ দিয়ক যে আপুনি ঈশ্বৰৰ বাক্য পবিত্ৰ আত্মাৰ যোগেদি শুনি আছে। সেই মহান ঈশ্বৰ পবিত্ৰ আত্মাক ধন্যবাদ। পিতা, তুমি আমাক সহায় কৰাৰ কাৰণে বহুত ধন্যবাদ। পবিত্ৰ আত্মাক মই ধন্যবাদ দিছোঁ। তুমি মোৰ আশে পাশে থকাৰ কাৰণে ধন্যবাদ দিছোঁ। তুমি আমাক প্ৰত্যেককে সহায় কৰাৰ কাৰণে পবিত্ৰ আত্মাক ধন্যবাদ দিছোঁ। আৰু মই পবিত্ৰ আত্মাক ইমান ধন্যবাদ দিম মানে মোৰ লগতে থাকে সদায় দিন। তেওঁ কয় এইটো খাব নালাগে, সেইটো কৰিব নালাগে, আমাক বুদ্ধিবিলাক দিয়ে, ইয়াত যাব লাগে তাত যাব নালাগে বুলি আমাক সহায় কৰে। কোনে সহায় কৰে? এই পবিত্ৰ আত্মাই সহায় কৰে। আৰু এই পবিত্ৰ আত্মা আমাৰ সৈতে সদায় দিন আছে। আৰু এই পবিত্ৰ আত্মা বহুতেই ভাবে যীশুখ্ৰীষ্টৰ এটা আত্মা বুলি ভাবে। যীশু মৰি গ'ল আৰু তেওঁৰ আত্মাটো এই পৃথিৱীত থাকি গ'ল, তেওঁৰে আত্মাটোক পবিত্ৰ আত্মা বুলি কয় বহুতেই ভাবে। নহয় বাবা, সেইটো নহয়। সেই বিশ্বাসীসকল আজি আপুনি বুজি লওক কিয় আপুনি ভুল কৰে। যীশুখ্ৰীষ্টৰ আত্মা পবিত্ৰ আত্মা নহয়। পবিত্ৰ আত্মা ঈশ্বৰ। বাইবেলে কৈছে, এইটো মই কোৱা নাই। পবিত্ৰ আত্মা হৈছে ঈশ্বৰ। তেওঁ অনাদি কালৰ পৰাই পবিত্ৰ আত্মা আছিলে। যেতিয়া এই পৃথিৱী তেওঁ সৃষ্টি কৰিছিলে, যেতিয়া আমি আদি পুস্তক 1 অধ্যায়ত চাওঁ তেতিয়া কি হয়? আদিতে ঈশ্বৰে আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে বুলি কৈছে, আৰু পৃথিৱী নিৰ্জন আৰু শূন্য হৈ আছিল বুলি কৈছে। তেতিয়া কি হ'ল বুলি কৈছে? আৰু ঈশ্বৰৰ আত্মাই জলসমূহৰ ওপৰত উমাইছিল বুলি কৈছে। ঈশ্বৰৰ আত্মা সেই জলবিলাকত উমাইছিল বুলি কৈছে। ঈশ্বৰৰ আত্মা পবিত্ৰ আত্মাৰ বিষয়ে উল্লেখ কৰিছে। আৰু এই পবিত্ৰ আত্মা বেলেগ আৰু বাক্য যীশুখ্ৰীষ্ট বেলেগ। পবিত্ৰ আত্মা বহুতেই ভাবে যীশুৰ আত্মা বুলি ভাবে। নহয় বাবা, সেইটো নহয়। পবিত্ৰ আত্মা ঈশ্বৰ, আৰু তেওঁ আমাৰ সৈতে আছে। আমাৰ বিশ্বাসীবিলাকে একেই বুলি ভাবে। যীশুৰ আত্মা আমাৰ পৃথিৱীত আছে বুলি ভাবে। পবিত্ৰ আত্মা যীশুৰ আত্মা বুলি ভাবে। যীশু মৰি গ'ল, তেওঁৰ আত্মাটো এই পৃথিৱীত আছে বুলি ভাবে। কিয় ভাবে মানুহবিলাকে? কাৰণ মানুহবিলাকে বেলেগ ধৰ্মৰ প্ৰতি বিশ্বাস আছে। এটা বেলেগ ধৰ্মৰ কথাবিলাক শুনি থাকে। বেলেগ ধৰ্মত কোৱা হয় যে মানুহ মৰিলে তেওঁৰ আত্মাটো পৃথিৱীত থাকি যায় আৰু সেই আত্মাটোৱে ঘূৰি থাকে। এনেকুৱা বেলেগ ধৰ্মবিলাকত শিক্ষা দিয়া হয়। আৰু সঁচাই আমাৰ বিশ্বাসীবিলাকেও সেইটোৱে ভাবে, যেতিয়া মানুহ মৰে তেওঁৰ আত্মাটো পৃথিৱীত থাকে বুলি ভাবে। আৰু সেইকাৰণে বহুতে ভাবে যীশুখ্ৰীষ্ট যেতিয়া ক্ৰুচত মৰি গ'ল তেওঁৰ আত্মাটো এই পৃথিৱীত আছে, পৃথিৱীত ঘূৰি আছে, আৰু এইটোৱেই পবিত্ৰ আত্মা বুলি ভাবে। নহয়, পবিত্ৰ আত্মা ঈশ্বৰ, মহান ঈশ্বৰ। পবিত্ৰ আত্মা যীশুখ্ৰীষ্ট মহান ঈশ্বৰ। সেই জিহুৱা ৰাফাও মহান ঈশ্বৰ, আৰু পবিত্ৰ আত্মাও মহান ঈশ্বৰ, আৰু যীশুখ্ৰীষ্ট মহান ঈশ্বৰ। যীশুখ্ৰীষ্ট আমাৰ মাজত নাই, তেওঁ সেই স্বৰ্গত আছে আৰু সেই সিংহাসনত বহি আছে তেওঁ। আৰু তেওঁৰ সহায়কৰ্তা হিচাপে এই পৃথিৱীত পঠিয়াই দিছে। কাক পঠিয়াইছে? পবিত্ৰ আত্মাক পঠাইছে, যাক কয় পেৰাক্লিটাছ বুলি কয়, তেওঁক পঠাই দিছে। আৰু পবিত্ৰ আত্মা কিবা এটা বস্তু নহয় যে আত্মা ঘূৰি আছে, বতাহ হৈ ঘূৰি আছে, এইটো নহয়। তেওঁ ঈশ্বৰ হয়। আৰু সেইকাৰণে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ কেতিয়াবা আমাৰ আগফালে কোনোবা যেন থিয় হৈ থকা যেন লাগে, আৰু বহুতেই ভাবে এইটো যীশুখ্ৰীষ্ট, আৰু ইমেজিন কৰে যীশুখ্ৰীষ্ট থিয় হৈছে বুলি ইমেজিন কৰে চুলিটো দীঘল হ'ব আৰু যীশুখ্ৰীষ্টৰ নিচিনা মিচিকে হাঁহি দিছে। তেনেদৰে নহয়। সেইটো ক'ৰ পৰা আপুনি ইমেজিন কৰিছে? ফটোটো কেনেকৈ ইমেজিন কৰিছে? আপুনি সেই ভিডিঅ'বিলাক চাই যীশুখ্ৰীষ্টৰ ভিডিঅ'বিলাক চাই যে যীশুখ্ৰীষ্টৰ দাড়ি দীঘল, চুলি দীঘল তেনেকুৱা। কিন্তু আমাৰ যীশুখ্ৰীষ্ট তেনেকুৱা নহয়। দাড়ি দীঘল, এই চুলি দীঘল, যীশু আমাৰ নহয়। আমাৰ যীশু হৈছে
পোহৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্ট হৈছে পোহৰ প্ৰকাশ আৰু উজ্জ্বল তেওঁ আগফালে যেতিয়া থিয় হ'ব আমাক উজ্জ্বল কিবা এটা থিয় হোৱা যেন অনুভৱ হ'ব কিন্তু আপুনি ইমেজিন কৰিছে চিনেমাৰ নিচিনাকৈ ইমেজিন কৰিছে দাড়ি দীঘল আৰু চুলি দীঘলটো আহি মোৰ ওচৰত থিয় হ'ল সেইটো যীশু নহয় বাবা সেইটো যীশু নহয় যীশু আমাৰ মহান সেই পোহৰ শুক্ল বস্ত্ৰৰে পৰিধান কৰা ঈশ্বৰ পোহৰ হয় অগ্নিৰ দৰে প্ৰজ্বলিত হৈ থকা ঈশ্বৰ হয় আৰু পবিত্ৰ আত্মা যে ঈশ্বৰ হয় এই বিষয়ে বহু ঠাইত আমি দেখিবলৈ পাইছোঁ আৰু পাচনি কৰ্মত যেতিয়া আমি 5 অধ্যায়ৰ 3 আৰু 4 পদত পঢ়োঁ তাত এটা কথা লিখা হৈছে ইয়াত কি কৈছে তাতে পিতৰে ক'লে সেই অনন্য মাটিৰ ধনৰ এভাগ নিজলৈ ৰাখি পবিত্ৰ আত্মাৰ আগত মিছা কথা ক'বলৈ শয়তানে কিয় তোমাৰ হৃদয় পূৰ কৰিলে বুলি কৈছে অনন্যাই মানে নিজৰ ওচৰত মাটি ৰাখি লৈছিলে আৰু সেইকাৰণে পিতৰে কৈছে সেই পবিত্ৰ আত্মাৰ আগত কিয় মিছা কথা কৈছা সেই মাটি থাকোঁতে তোমাৰ নিজৰ নাছিলনে আৰু বেচাৰ পাছত তাৰ মূল্যত তোমাৰ স্বত্ব নাছিলনে তেন্তে এই কথা তোমাৰ হৃদয়ত কিয় ঠাই দিলা তুমি মানুহৰ আগত নহয় ঈশ্বৰৰ আগতহে মিছা কথা ক'লা বুলি কৈছে চা ইয়াত পবিত্ৰ আত্মা ঈশ্বৰ বুলি গণ্য কৰা হৈছে পবিত্ৰ আত্মা ঈশ্বৰ বুলি কৈছে আৰু এই বুলি মই এটা পদ দেখালেই নহ'ব বহুত পদ আছে বাইবেলত যে পবিত্ৰ আত্মা ঈশ্বৰ হয় তেওঁ যীশুৰ আত্মা নহয় যীশু ওপৰত আছে স্বৰ্গত আছে আৰু তেওঁ এই পৃথিৱীত আছে যাক কয় পেৰাক্লিটাছ যাক কয় আমি মৰমতে যাক আমি পবিত্ৰ আত্মা বুলি কওঁ যাক আমি মৰমতে হলি স্পিৰিট বুলি কওঁ তেওঁ আছে ইয়াত তেওঁৰ যিহেতু আমি নাম নাজানো তেওঁৰ নামটো যিহেতু পেৰাক্লিটাছ বুলি উল্লেখ কৰা হৈছে যীশুখ্ৰীষ্টই সহায়ক বুলি উল্লেখ কৰিছে আৰু যীশুখ্ৰীষ্টৰ নামটো আমি মানুহে ৰাখি লৈছোঁ স্বৰ্গদূতে কৈছে তেওঁৰ নাম যীশু থবা কাৰণ তেওঁৰ অৰ্থ হৈছে ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা তেওঁৰ নাম যীশু থবা বুলি কৈছে কিন্তু স্বৰ্গত তেওঁৰ নাম যীশুৰ নাম যীশু নহয় স্বৰ্গত তেওঁৰ নাম যীশুৰ নাম স্বৰ্গত হৈছে বাক্য ৱৰ্ড তেওঁৰ নামটো হৈছে স্বৰ্গত ৱৰ্ড বাক্য শব্দ তেওঁৰ নাম আৰু সেইকাৰণে যেতিয়া পৃথিৱীত তেওঁ আহিলে তেওঁৰ নামটো ৰখা হ'ল যীশুখ্ৰীষ্ট ঠিক তেনেদৰে এই পবিত্ৰ আত্মাৰ নামটো সেই তাত পবিত্ৰ মহাপবিত্ৰ আত্মা বুলি উল্লেখ কৰা হৈছে সেই স্বৰ্গত আৰু তেওঁ যেতিয়া এই পৃথিৱীত নামি আহিছে পৃথিৱীত নামি অহাৰ কাৰণে তেওঁক আমি কৈছোঁ মৰমতে আমি নামটো দিছোঁ পবিত্ৰ আত্মা বুলি আমি নামটো দিছোঁ কিন্তু তেওঁ অনাদি কালৰ পৰাই তেওঁ আছিল আৰু এতিয়াও আছে সেইকাৰণে পবিত্ৰ আত্মা মহান হয় তেওঁ ঈশ্বৰ হয় তেওঁ সৰ্বশক্তিমান হয় তেওঁ যীশু নহয় যীশু সেই ঈশ্বৰ আমাৰ পৃথিৱীত সেই তেওঁ স্বৰ্গত আছে কিন্তু যিজন আছে ইয়াত আছে তেওঁ যীশুখ্ৰীষ্টৰ আত্মা নহয় তেওঁ পবিত্ৰ আত্মা হয় আৰু পবিত্ৰ আত্মা খুব পাৱাৰফুল হয় এই কথাটো আপোনালোকে বুজি পাব লাগিব বহুতে ভুল কৰে যে যীশুৰ আত্মা পবিত্ৰ আত্মা নহয় তিনিটা ব্যক্তিত্ব বেলেগ বেলেগ কিন্তু তিনিটাও ঈশ্বৰ হয় যীশুও ঈশ্বৰ হয় আৰু এই পবিত্ৰ আত্মাও ঈশ্বৰ হয় আৰু সেই জিহুৱাও ঈশ্বৰ হয় সিহঁতে তিনিটাও এক হয় যেতিয়া আমি ইয়াত পবিত্ৰ আত্মা আছে বুলি কৈছোঁ তাৰ মানে যীশুৱেও আছে তাৰ মানে ঈশ্বৰেও আছে এই পৃথিৱীতেই আৰু যেতিয়া আমি যীশুখ্ৰীষ্ট নাই বুলি কৈছোঁ তাৰ মানে তেওঁ স্বৰ্গত আছে আপুনি বুজি পালে হ'ল কিন্তু যীশুখ্ৰীষ্ট এই পবিত্ৰ আত্মাক আপোনালোকে ভুল নকৰিব যে এইটো যীশুৰ আত্মা হয় বুলি আপোনালোকে নাভাবিব পবিত্ৰ আত্মা ঈশ্বৰ বুলি গণ্য কৰক পবিত্ৰ আত্মা কোন হয় ঈশ্বৰ হয় পবিত্ৰ আত্মা কি হয় নহয় পবিত্ৰ আত্মা বস্তু নহয় পবিত্ৰ আত্মা ঈশ্বৰ হয় আৰু সেইকাৰণে মই যেতিয়া মানে কওঁ মানে মোৰ ভিতৰত মানে বহুত এনাৰ্জি আহে আৰু এই এনাৰ্জিটো পবিত্ৰ আত্মাই দি আছে এই তাকতটো কোনে দিছে মোক পবিত্ৰ আত্মাই দিছে না তো বলছে না তো শক্তি সে पर मेरी आत्मा की द्वारा होगा ঈশ্বৰে কৈছে তেওঁৰ আত্মাৰ যোগেদি হ'ব আৰু আমি দেখিছোঁ 2 কৰিন্থিয়াত যেতিয়া আমি এই পৃথিৱীত থাকোঁ আমি কষ্ট পাওঁ আমি পাৰ্থিৱ শৰীৰত আছোঁ আৰু এই শৰীৰত আমি কষ্ট অনুভৱ কৰোঁ দুখ হয় বেদনা হয় কাৰণ আমাৰ মাংস আছে আমাৰ শৰীৰ আছে দুখ বেদনা আৰু সেইকাৰণে পাচনি পৌলে লিখিছে 2 কৰিন্থিয়া 5 অধ্যায়ত এই বুলি লিখিছে কিয়নো আমি জানো যে আমাৰ এই তম্বুৰ পাৰ্থিৱ ঘৰ যদি ভগ্ন হয় তেন্তে বিনা হাতে সজা ঈশ্বৰৰ পৰা হোৱা এক অনন্তকলীয়া ঘৰ স্বৰ্গত আছে কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰচৰ বস্ত্ৰৰে ঢকা হ'বলৈ বৰকৈ ইচ্ছা কৰিছোঁ বাস্তৱিক তাৰে ঢকা হ'লে আমি উলংগত হৈ নপৰিম আমি যে কেঁকাই আছোঁ বুলি কৈছে এই তম্বুত থাকি ভাৰাগ্ৰস্ত যে হৈ কেঁকাই আছোঁ কাৰণ আমি বিবস্ত্ৰ হ'বলৈ ইচ্ছা নকৰোঁ
কিন্তু জীৱনৰ দ্বাৰাই যেন মৃত্যুক গিলি পেলোৱা হয়, এই কাৰণে বস্ত্ৰৰে ঢকা হ'বলৈ ইচ্ছা কৰোঁ। আৰু এই কাৰণেই যিজনাই আমাক প্ৰস্তুত কৰিলে তেওঁ ঈশ্বৰ, আৰু তেওঁৱেই আমাক বন্যাস্বৰূপে পবিত্ৰ আত্মা দিলে। কি স্বৰূপে দিলে? সেই ঈশ্বৰ বন্যাস্বৰূপে আমাক পবিত্ৰ আত্মা দিলে বুলি কৈছে। পবিত্ৰ আত্মা ঈশ্বৰ। আমি যে ইয়াত কেঁকাই আছোঁ, ধৰফৰাই আছোঁ, আমি ভাৰাগ্ৰস্ত, আমি হতাগ্ৰস্ত, আমি কষ্ট পাইছোঁ, তাৰণা পাইছোঁ, পৃথিৱীত চলিব পৰা নাই, বহুত কষ্ট পাইছোঁ ইয়াত, এই শৰীৰত জীয়াই থাকিবৰ কাৰণে, এই জীৱনটোক, পেটটোক চম্ভালি থাকিবৰ কাৰণে। পেটৰ তাৰণাত মানুহে ক'ত ক'ত গৈ আছে, কি কৰি আছে পেটটোৰ কাৰণে, ভোক মাৰিবৰ কাৰণে মানুহে কি কৰি আছে, তাৰ উপৰি ছয়তানৰ লগত ডিল কৰি আছে, ছয়তানৰ লগত ফাইটিং কৰি আছে, কোনোবাই ডিফিট কৰি আছে, কোনোবাই ছয়তানকেই মাতি আছে, কোনোবাই ছয়তানৰ লগত চলি আছে। এই পৃথিৱীত, এই সংসাৰ, এই ৱৰ্ল্ডত বহুত কষ্ট হয়। কাৰণ আমাৰ তিনিটা হয়। প্ৰথম কথা, আমাৰ মাংসই আমাক তাৰণা দিয়ে। 2 নম্বৰতে এই পৃথিৱীয়ে তাৰণা দিয়ে, পৃথিৱীয়ে আমাক তাৰণা দি থাকে খুব। 3 নম্বৰতে ছয়তানে আমাক তাৰণা দি থাকে। প্ৰথমটো কথা, আমাৰ মাংস আছে, এই মাংসই আমাক তাৰণা দিয়ে। 2 নম্বৰতে পৃথিৱীয়ে আমাক তাৰণা দিয়ে, সংসাৰে আমাক তাৰণা দিয়ে। আৰু 3 নম্বৰটো ছয়তানে তাৰণা দিয়ে। এই সকলোৰ পৰা জয়যুক্ত হ'বৰ কাৰণে পবিত্ৰ আত্মাক বন্যাস্বৰূপে পঠাই দিয়া হয় বুলি কৈছে। পবিত্ৰ আত্মাক বন্যাস্বৰূপে আমাৰ সহায়ৰ কাৰণে পঠাই দিয়া হয় বুলি কৈছে। তেওঁ আমাৰ সৈতে সংগ দিয়ে। মই যেতিয়া দুখ কৰোঁ, দুখ অনুভৱ কৰোঁ, পবিত্ৰ আত্মাক সহায় কৰা, তেওঁ আহি মোক সহায় কৰে। পবিত্ৰ আত্মা, মোৰ অলপ অসুবিধা হৈছে, পবিত্ৰ আত্মা তুমি সহায় কৰা, তেওঁ সহায় কৰে। কোনোবা এজন বেমাৰত ভুগি আছে, সেই পবিত্ৰ আত্মা সহায় কৰা, সেই হলি স্পিৰিট, সেই ঈশ্বৰৰ আত্মা সহায় কৰা বুলি ক'লে তেওঁ সহায় কৰে। আৰু যেতিয়া মই কৰোঁ, মই প্ৰভু যীশুখ্ৰীষ্টৰ নামত মই আদেশ দিছোঁ, ইয়াৰ পৰা ছয়তানৰ সকলো আত্মা ওলাই যা প্ৰভু যীশুখ্ৰীষ্টৰ নামত, তেতিয়া সেই ঈশ্বৰৰ আত্মা, সেই পবিত্ৰ আত্মা গৈ সেই ব্যক্তিজনক সুস্থ কৰে। পবিত্ৰ আত্মা আমাৰ লগত আছে। আৰু পবিত্ৰ আত্মা আছে কাৰণে আপুনি শুনি আছে, মই বহি পেলাই শুনি আপোনাৰ ঈশ্বৰৰ লগত আমি সহভাগিতা ৰাখি আছোঁ। আৰু এই সহভাগিতাৰ যিটো মাধ্যম, সেইটো আমাক পবিত্ৰ আত্মাই কৰি দিছে, আমাক কানেকশ্যনটো কৰি দিছে, যাতে আমি ঈশ্বৰৰ লগত লাগি থাকিব পাৰোঁ, ঈশ্বৰৰ সেই অনুভৱটো কৰিব পাৰোঁ। সেইকাৰণে পবিত্ৰ আত্মা আমাৰ লগত আছে। আৰু সেইকাৰণে বাইবেলে কৈছে, আমি অকলশৰীয়া নহয়, আমাৰ কাৰণে প্ৰভু যীশুখ্ৰীষ্টই সহায়কৰ্তা পঠাই দিছে। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ কাৰণে সহায়কৰ্তা পঠাই দিছে, যাৰ নাম আমি মৰমতে হলি স্পিৰিট কৈছোঁ। তেওঁক আপোনালোকে মাতিবৰ কাৰণে কিয় আপোনালোকে নামাতে? আপোনালোকে মাতক। আৰু সেইকাৰণে মহান এজন ঈশ্বৰৰ দাগ বিনিহীনে কিতাপ লিখিছে, গুড মৰ্ণিং হলি স্পিৰিট বুলি লিখিছে। সদায় ৰাতিপুৱা আপুনি গুড মৰ্ণিং হলি স্পিৰিট বুলি কওক, সেই পবিত্ৰ আত্মা ধন্য বুলি কওক, সেই ঈশ্বৰৰ আত্মা মহান, তুমি ধন্য বুলি কওক। আৰু সেইকাৰণে পবিত্ৰ আত্মাক যেতিয়া দাউদে কৈছে, সেই ঈশ্বৰ, অনুগ্ৰহ কৰি তোমাৰ আত্মা, পবিত্ৰ আত্মা মোৰ পৰা নিনিবা বুলি কৈছে, তোমাৰ আত্মা মোৰ পৰা নিনিবা বুলি কৈছে। মই তোমাৰ আত্মাতে থাকিব বিচাৰোঁ, তোমাৰ আত্মা কিমান পাৱাৰফুল, মই তোমাৰ আত্মাক এৰিব নিবিচাৰোঁ বুলি কৈছে। চেমচমৰ ওপৰত পবিত্ৰ আত্মা আছিলে, আৰু চেমচমৰ ওপৰত পবিত্ৰ আত্মা থাকোঁতে সকলোবোৰ শক্তি, মহাশক্তি তেওঁ দেখাব পাৰিছিলে। আৰু যেতিয়া পবিত্ৰ আত্মা গুচি গ'ল, তেওঁ একো কৰিব নোৱাৰিলে। অল্ড টেষ্টামেণ্টত, পুৰণি নিয়মত পবিত্ৰ আত্মা এবাৰ আহিছিলে আৰু গুচি গৈছিলে, কিন্তু এতিয়া পবিত্ৰ আত্মা আমাৰ লগত সংগে আছে। সেই 50 দিনীয়া পৰ্বৰ সময়ত সেই পবিত্ৰ আত্মা একেবাৰে এই পৃথিৱীত নামি আহিছে, আৰু আজিৰ সময়লৈকে আছে। আৰু আজিৰ সময়লৈকে থকা কাৰণেই এইকণ সময় অনুগ্ৰহৰ কাল বুলি কৈছে বাইবেলে, এইটো গ্ৰেছ কাল বুলি কৈছে, কাৰণ পবিত্ৰ আত্মা আমাৰ লগত আছে। আৰু যেতিয়াই পবিত্ৰ আত্মা গুচি যাব ইয়াৰ পৰা, তেতিয়াই ৰেপচাৰ হ'ব বুলি কৈছে, তেতিয়াই সেই আত্মাই আমাক চবকে উঠাই লৈ যাব বুলি কৈছে। আৰু সেইটোৱে হৈছে ৰূপান্তৰিতৰ সময় বুলি কৈছে, আৰু সেইটোৱে ৰেপচাৰ হ'ব। আমি সকলোৱে জীয়াই আমি সেই পৃথিৱীত, আমি সেই স্বৰ্গত যাবলৈ পাম। মৃত লোকসকলে আকৌ পুনৰ উঠিব সেই কবৰৰ পৰা, আৰু আমিও উঠিম, ইয়াকে পুনৰ উত্থান বুলি কোৱা হৈছে। আৰু সেই পবিত্ৰ আত্মা গুচি যাব, আৰু পবিত্ৰ আত্মা যিদিনাখনে এই পৃথিৱীৰ পৰা গুচি যাব, সেইদিনাখনে আৰু কোনো মানুহে ঈশ্বৰৰ কথা বুজি নাপাব, বাইবেলৰ কথা বুজি নাপাব, বাইবেলৰ জ্ঞানৰ কথা বুজি নাপাব, ভাল কথা বুজি নাপাব। খালি মাৰ কাট, চুৰি ডকাইত, লম্পট ইত্যাদি ইত্যাদি হ'ব, কাৰণ ছয়তানৰ আত্মাই বিৰাজ কৰিব, ছয়তানৰ আত্মাই এই পৃথিৱী চলাব, আৰু পবিত্ৰ আত্মাই গুচি যাব। আৰু এতিয়া পবিত্ৰ আত্মা এই পৃথিৱীত এতিয়া এই মুহূৰ্তত আছে কাৰণে আমি বেয়া মানুহকো ভালদৰে বুজাব পাৰোঁ, বেয়া মানুহকো আমি পবিত্ৰ আত্মাৰ যোগেদি সেই বেয়া মানুহকো ভাল কৰিব পাৰিম। আপোনাৰ যদি বিশ্বাস আছে, এজন মাৰ্ডাৰ মানুহক মই সলনি কৰিম, তেন্তে আজি আপুনি সলনি কৰিব পাৰিব। আপুনি যদি ইচ্ছা কৰে, মই একেবাৰে পৰি থকা বেমাৰী মানুহটোক মই সুস্থ কৰিহে এৰিম প্ৰভু যীশুৰ নামত, পবিত্ৰ আত্মাই মোক সহায় কৰিব। সঁচাই আপুনি সেই ব্যক্তিজনক ভাল কৰিহে এৰিব।
আপুনি যদি ভাবে মোৰ ঘৰৰ পৰিয়ালক মই সলনি কৰিম পবিত্ৰ আত্মাৰ নামত, ঈশ্বৰৰ নামত, তেন্তে আপুনি সলনি কৰিহে এৰিব, কাৰণ পবিত্ৰ আত্মা আপোনাৰ সৈতে আছে। আৰু সেইকাৰণে ইমানখিনি পাৱাৰ আমাৰ লগত আছে, এই কথাটো আপুনি অনুভৱ কৰিব লাগিব। আপোনাৰ সৈতে কোন আছে? পবিত্ৰ আত্মা আছে, যাক আমি মৰমৰে পবিত্ৰ আত্মা বুলি কৈছোঁ। তেওঁ সেই মহান ঈশ্বৰ আপোনাৰ সৈতে আছে। আৰু সেইকাৰণে পাচনি কৰ্মই কৈছে, পাচনি পৌলে কৈছে 2 কৰিন্থিয়া 5:17 এতেকে যি কোনোৱে এতিয়া খ্ৰীষ্টত আছে তেওঁ নতুন সৃষ্টি, পুৰণিবোৰ লুপ্ত হ'ল, চোৱা নতুন হ'ল। কিয় নতুন হ'ল? কাৰণ এতিয়া কষ্ট পাব নালাগে, আপোনাৰ সৈতে কোনোবা এজন আছে, সেই মহান ঈশ্বৰৰ আত্মা, পবিত্ৰ আত্মা আপোনাৰ লগত আছে। গতিকে আপুনি নতুন সৃষ্টি, ইউ আৰ এ নিউ ক্ৰিয়েশ্যন। আপুনি নতুন সৃষ্টি, আপুনি মাতিলেই সেই ঈশ্বৰ আপোনাৰ সৈতে থাকিব। আপোনাৰ খালি বিশ্বাস লাগিব, বিশ্বাস কৰক। মই আমাৰ ঘৰ পৰিয়ালটোক মই সলনি কৰিম, মোৰ দেউতা নিচা খাই মোৰ সলনি কৰিম, সেই পবিত্ৰ আত্মাই সহায় কৰিব। কোনোবা বেমাৰত ভুগি আছে, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু সেই পবিত্ৰ আত্মাক সহায় কৰক বুলি কওক। আৰু এইজন ব্যক্তিক মই যেতিয়ালৈকে ভাল নকৰোঁ তেতিয়ালৈকে মই প্ৰাৰ্থনা কৰি থাকিম। সেইজন ব্যক্তি নিশ্চয় সুস্থ হ'ব আৰু ভালো হ'ব আৰু ঘূৰিও আহিব, মনোপালন কৰিব, কাৰণ আপোনাৰ সৈতে ঈশ্বৰ, মহান ঈশ্বৰ, সেই পবিত্ৰ আত্মা আপোনাৰ লগত আছে। যদি আপুনি বিশ্বাসক যদি এক্টিভ কৰি লৈছে, আপোনাৰ যদি বিশ্বাস যদি এক্টিভ হৈ গৈছে, সক্ৰিয় হৈছে, কোনোৱে আপোনাক ৰখাব নোৱাৰিব, কাৰণ ঈশ্বৰ, মহান ঈশ্বৰ, পবিত্ৰ আত্মা আপোনাৰ লগত আছে। গতিকে সেই মহান ঈশ্বৰ, যাক আমি মৰমতে মাতিছোঁ পবিত্ৰ আত্মা, সেই পবিত্ৰ আত্মা, সেই মহান ঈশ্বৰ আপোনাৰ সৈতে আছে। আমি এটি গীত গাওঁ, মোৰ সংগে যিছু তুমি সদায় আছা এই দীৰ্ঘ জীৱনৰ পথ, দুঃসাগৰত তুমি ৰক্ষা কৰিছা, কি আশ্চৰ্য প্ৰেম তোমাৰ। মোৰ সংগে যিছু তুমি সদায় আছা বুলি কৈছোঁ। কিন্তু যিছু একচুৱেলি যিবিলাক আত্মিক ব্যক্তি তেওঁলোকে জানে, আত্মিক ব্যক্তিয়ে ক'ব মোৰ সংগে পবিত্ৰ আত্মা সদায় আছা এই দীৰ্ঘ জীৱনৰ পথত। জনা মানুহে ক'ব পবিত্ৰ আত্মা মোৰ সংগে তুমি সদায় আছা। আৰু অলপ নজনা মানুহে ক'ব যিছু তুমি সদায় আছা। যিছুক আমি কেলে বিশেষকৈ আমি মৰম পাওঁ, কাৰণ তেওঁ আমাৰ কাৰণে তেওঁ সেই পাপ মোচন কৰিলে, আমাৰ কাৰণে তেওঁ মৃত্যু হ'ল। আৰু আমি পৃথিৱীত যেতিয়া আমি চাওঁ মানুহ হিচাপে, যেতিয়া আমি মানুহ, আমাৰ পাৰ্থিৱ শৰীৰ আছে, গতিকে আমি কিবা এটা মনত পেলাব লাগিব, কিবা এটা বস্তু মনত পেলাব লাগিব। আৰু সেইকাৰণে ফেচ হিচাপে, শৰীৰ হিচাপে আমাৰ যিছুৰ কথাটো মনত পৰে, যে যীশু খ্ৰীষ্ট আহিছিলে। আৰু এই ভিডিঅ'বিলাকত দেখাই থাকে, চিনেমাবিলাকত দেখাই থাকে যীশুৰ এনেকৈ শৰীৰ আছে, চুলি দীঘল, দাড়ি দীঘল, আৰু তেওঁ আমাৰ কাৰণে মৰিলে। সেইকাৰণে আমি যিছু তুমি সংগে আছা বুলি কওঁ। কিন্তু যিছু একচুৱেলি নাই, তেওঁ স্বৰ্গত আছে আৰু এতিয়া আমাৰ লগত আছে পবিত্ৰ আত্মা। পবিত্ৰ আত্মা তুমি আমাৰ সংগে আছা এই দীৰ্ঘ জীৱনৰ পথ। গতিকে পবিত্ৰ আত্মাৰ কাম একদম আমি ক'বলৈ গ'লে A to Z তেওঁৰ এই পৃথিৱীত কাম চলি আছে। আমাক নৱীকৰণ কৰে তেওঁ, আমাক নতুনকৈ জন্ম দিয়ে এই পবিত্ৰ আত্মাই। যীশু খ্ৰীষ্টই কৈ আছে নিকোডিমক, তুমি নতুনকৈ জন্ম হ'ব লাগিব। তো নিকোডিমে কৈছে যে মানুহ মৰিলে কেনেকৈ নতুনকৈ জন্ম হ'ব পাৰে? তেওঁ কৈছে আত্মাত জন্ম হ'ব লাগিব। আত্মাত কেনেকৈ জন্ম হ'ব লাগে বুলি কৈছে? যীশু খ্ৰীষ্টই কৈছে যেনেকৈ বতাহ যেনেদৰে পূবৰ পৰা পশ্চিমলৈ বলে মানুহে গম নাপায়, ঠিক তেনেদৰে আত্মাৰে জন্ম হ'লে মানুহ গম নাপাব বুলি কৈছে। কাৰণ সেই আত্মাই কেতিয়া নতুন কৰি দিব আমি নাজানো। গতিকে পবিত্ৰ আত্মাই আমাক নৱীকৰণ কৰে, নতুন জন্ম দিয়ে পবিত্ৰ আত্মাই। পবিত্ৰ আত্মাই যীশুৰ কাষত লৈ আহে, আৰু সেইকাৰণে কৈছে তোমালোক পবিত্ৰ আত্মাৰ বিষয়ে লিখিছে বাইবেলত যে তোমালোকে যে বিশ্বাস পালা আৰু যে তোমালোকে যে সেই নতুন জন্ম পালা আৰু তোমালোকে যে স্বৰ্গত যাব পাৰা, ইয়াৰ কাৰণে তোমালোকে পবিত্ৰ আত্মাৰে মোহৰ মাৰা হ'লা বুলি কৈছে। পবিত্ৰ আত্মাই আমাক চাপ মাৰিছে। পবিত্ৰ আত্মাই চিনাকি দিব যে এইজন খ্ৰীষ্টান হয়। পবিত্ৰ আত্মাই আমাক বাছি ৰাখিব এজন ব্যক্তি ঈশ্বৰৰ মানুহ। পবিত্ৰ আত্মাই আমাক বেয়া ৰাস্তাৰ পৰা শুদ্ধ পথত ঘূৰাই আনে। পবিত্ৰ আত্মাই আমাক মন পালটন কৰায়, আমাক পাপবোৰ স্বীকাৰ কৰায় যে তুমি ভুল কৰিছা। পবিত্ৰ আত্মাই আমাক ঈশ্বৰৰ কাষ চপাই আনে। পবিত্ৰ আত্মাই এজন পৰি থকা ব্যক্তিক উদ্ধাৰ কৰে। পবিত্ৰ আত্মাই শুভবাৰ্তা প্ৰচাৰ কৰাৰ সময়ত আমাক সহায় কৰে। পবিত্ৰ আত্মাই আমাক ভাল কথাবোৰ শুনিবৰ কাৰণে সাহস দিয়ে। পবিত্ৰ আত্মাই এই পৃথিৱীটোক মেইনটেইন কৰি ৰাখিছে। পবিত্ৰ আত্মাই এই পৃথিৱীক চলাই আছে। পবিত্ৰ আত্মাই ভাল ভাল কথাবিলাকক মানুহক দি আছে। আৰু সেইকাৰণে পবিত্ৰ আত্মা যেতিয়ালৈকে এই পৃথিৱীত থাকিব, তেতিয়ালৈকে এই পৃথিৱী সুন্দৰভাৱে চলি যাব। যেতিয়া এই পৃথিৱীৰ পৰা পবিত্ৰ আত্মা গুচি যাব, সেইদিনাখনে পৃথিৱীৰ এই পৃথিৱীৰ অন্ত।
এই পৃথিৱীৰ দ্বিতীয় আগমন আৰু এই পৃথিৱীৰ একেবাৰে ডিষ্ট্ৰয়, এই পৃথিৱীৰ অন্ত পৰিব সেইদিনাখনেই যেতিয়া পবিত্ৰ আত্মা ইয়াৰ পৰা গুচি যাব। আৰু পবিত্ৰ আত্মা গুচি যোৱাৰ লগে লগে আমিও নাইকিয়া হ'ম, আমাৰো ৰেপচাৰ হ'ব। গতিকে পবিত্ৰ আত্মা মহান, তেওঁ ঈশ্বৰ, তেওঁ সৰ্বশক্তিমান, তেওঁ সকলো সময়ত আমাৰ সৈতে আছে। গতিকে সেই মহান পবিত্ৰ আত্মাক সময় দিব আৰু পবিত্ৰ আত্মাৰ নাম ল'বৰ কাৰণে নাপাহৰিব। বহুতেই ভাবে ঈশ্বৰৰ আত্মা, যীশুৰ আত্মা পবিত্ৰ আত্মা, সেইটো নহয়। পবিত্ৰ আত্মা ঈশ্বৰ হয়, এই কথা জানি ৰাখক। পিতা, পুত্ৰ, পবিত্ৰ আত্মা, নাম তিনিটা, কিন্তু ঈশ্বৰ এক। গতিকে যীশু আছে সেই স্বৰ্গত, কিন্তু পবিত্ৰ আত্মা এই পৃথিৱীতে আছে। গতিকে পবিত্ৰ আত্মা এই পৃথিৱীত থকা মানেই তেওঁ ঈশ্বৰ হয়। গতিকে পিতা, পুত্ৰ, পবিত্ৰ আত্মা তিনিটাও এই পৃথিৱীতে আছে। কিন্তু এতিয়া আমি যদি কথা হিচাপে কওঁ, তেতিয়াহ'লে যীশু সেই পৃথিৱীত এই স্বৰ্গত আছে, কিন্তু পবিত্ৰ আত্মা আমাৰ লগত আছে। গতিকে পবিত্ৰ আত্মাই আমাক সদায় আশীৰ্বাদ কৰে, সহযোগিতা কৰে, আৰু যীশুৱে চাই আনন্দিত পায়, সেই মহান ঈশ্বৰে চাই আনন্দিত পায় যে পবিত্ৰ আত্মাই আমাক ইমান সহায় কৰিছে। গতিকে থেংক ইউ হলি স্পিৰিট, থেংক ইউ পবিত্ৰ আত্মা। আপোনালোকেও পবিত্ৰ আত্মাক ধন্যবাদ দিবৰ কাৰণে নাপাহৰিব। ধন্যবাদ পবিত্ৰ আত্মা।